Hello everyone, welcome back to Max Physics. সবে ঠিকে আছে নে? হ্যাঁ ভালে আছা? লেকচার হতে অলপ লেট হল, ভালে কেইদিনে লেট হল। একচুয়ালি এটা অলপ প্রবলেম আছিলে, বুঝি পাইছেনে? এই ট্রান্সফর্মারটো বেয়া হৈছিলে, তো লেকচার বনাব পৰা নাই। সো এটোৰ কাৰণে সৰি। গ্ৰুপত কৈ আছে যে স্যার এই কি কোনে কলা পাহৰি গ'লো। কি কৈছে স্যার লেকচার দেখা নাই যে কিবা প্ৰব্লেম হৈছে নেকি? একচুয়ালি প্ৰব্লেম হৈছে, আজি যোৱাকালি আপলোড হোৱাৰ কথা আছিলে, তো নহ'ল। বাকি আচ্ছা পঢ়িছিলোঁ কি মনত আছেনে অলপ চলপ? আমি ভেক্টৰৰ ডট প্ৰডাক্টলৈকে আহি পাইছিলোঁ ন? ভেক্টৰৰ ডট প্ৰডাক্ট হৈছে, ডট প্ৰডাক্টৰ ওপৰত প্ৰব্লেমো হৈছে 2-4টা মান। আচ্ছা এতিয়া আমি কথা পাতিম আজি ভেক্টৰৰ ক্ৰছ প্ৰডাক্টৰ ওপৰত, বুজি পাইছেনে? আচ্ছা অলপ ৰিকল কৰোঁ আগৰ বস্তুখিনি। আগত আমি কি পঢ়িছোঁ যে এটা ভেক্টৰৰ লগত আৰু এটা ভেক্টৰ যদি মই ডট প্ৰডাক্ট কৰোঁ, ডট পূৰণ কৰোঁ, তেতিয়াহ'লে পূৰণফলটো এটা স্কেলাৰ ৰাখি আহে ন, এটা সংখ্যা আহে, তাত আই জে কে নাথাকে। আচ্ছা পূৰণফলটো যেহেতু স্কেলাৰ ৰাখি সেইটোৰ দিশৰ প্ৰশ্ন নাই ন, দিশ সেইটো নাই। তো আজি আমি চাম সেই ভেক্টৰ দুটাই, যদি ডট নহয় ক্ৰছ প্ৰডাক্ট কৰোঁ, ভেক্টৰ প্ৰডাক্ট কৰোঁ, তেতিয়াহ'লে কি হ'ব আৰু আগতকৈ কিমান ডিফাৰেঞ্চ, বুজি পাইছেনে? আৰু ইয়াৰ ফিজিকেল মিনিং কি, এই কথাবিলাক আমি আজি ইয়াত আলোচনা কৰিম। সম্ভৱতঃ আজি প্ৰব্লেম কভাৰ কৰিব নোৱাৰিম, পিছৰ লেকচাৰটোত চাগে প্ৰব্লেম কভাৰ হ'ব, বুজি পাইছেনে? তো আজি চাওঁ আগত কিমান দূৰ যাব পাৰোঁ। লিখিবা, হেডিং লিখিবা, ক্ৰছ প্ৰডাক্ট অৰ আমি ভেক্টৰ প্ৰডাক্ট বুলি কওঁ, ভেক্টৰ প্ৰডাক্ট। এটাত লিখে ক্ৰছ পূৰণ বা ভেক্টৰ পূৰণ, ক্ৰছ পূৰণ বা ভেক্টৰ পূৰণ। আচ্ছা সাপোজ এইটো এটা ভেক্টৰ আছে এ, এইটো এটা ভেক্টৰ আছে বি। চাবা কিন্তু এইটো ভেক্টৰ এ, এইটো ভেক্টৰ বি, ইহঁতৰ মাজৰ কোণ এইটো থিতা, এৰ পৰা বি লৈ কোণ কিমান? থিতা। এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আমি কোণটো হিচাপ কৰিছোঁ, বুজি পাইছেনে? এতিয়া মই যদি এ আৰু বি ডট প্ৰডাক্ট কৰোঁ, তেতিয়াহ'লে কেনেকৈ লিখিম? আমি এ ডট বি এনেকৈ লিখিম, বুজি পাইছেনে? আৰু যদি এ আৰু বি ক্ৰছ পূৰণ কৰোঁ, তেতিয়াহ'লে এনেকৈ লিখিম এ ক্ৰছ বি। এইটো পঢ়াৰ ষ্টাইলো সেনেকুৱা, এ ডট বি, এ ক্ৰছ বি, বুজি পাইছেনে? এ ডট বি মানে কি, মিনিং কি ইয়াৰ আগত অলৰেডি ডিছকাছ কৰা হৈছে না, প্ৰিভিয়াছ লেকচাৰ চোৱা। আজি আমি এ ক্ৰছ বি কথা পাতিম। এ ক্ৰছ বি এইফালে কিমান আহে, এ ডট বি এইফালে কিমান আহিছিল? স্কেলাৰ। এইফালে কি আহিব? ভেক্টৰ। তো ভেক্টৰ যদি আহে, এ আৰু বি ক্ৰছ পূৰণ কৰাৰ ফলত যদি পূৰণফলটো ভেক্টৰ আহে, তেতিয়াহ'লে ভেক্টৰ আহিলে সেইটো পূৰণফলৰো আকৌ নিজা এটা দিশ থাকিব লাগিব, হয়নে নাই? আচ্ছা তো আমি এইটোৰ বিষয়ে অলপ ডিটেইলছ শিকোঁ। চাবা হৈছেনে? এইখিনি উঠাব নালাগে, লিখিম। এইটো মই কি কৰি দিওঁ ৰ'বা, লিখিবা। যদি এ আৰু বি ভেক্টৰৰ মাজৰ কোণ থিতা হয়, তেন্তে
ক্ৰছ পূৰণৰ সংজ্ঞা মতে ক্ৰছ পূৰণৰ সংজ্ঞা মতে কি হ'ব a ক্ৰছ b ইজ ইকুৱেল টু প্ৰথম কথাটো হ'ল যেতিয়া ক্ৰছ লিখা থাকিব তেতিয়া আমি এটা বচন এটো কি হৈছে যেতিয়া ক্ৰছ প্ৰডাক্ট বুলি ক'ব আমি মাজত ক্ৰছ বহাম যদি ডট প্ৰডাক্টৰ কথা ক'ব মাজত ডট বহাম বুজি পাইছে নে আচ্ছা যদি এই ভেক্টৰ দুটা ডট কৰো তেতিয়াহলে কি আহিব আকৌ কম a ডট b ইজ ইকুৱেল টু a b cos থিটা এটো আহিছিল আগত এইবাৰ কি আহিব মডুলাস অফ a ভেক্টৰ মডুলাস অফ b ভেক্টৰ sin থিটা আৰু এটা লগত অন্য বস্তু এটা নতুন বস্তু এটা আহিব n cap আচ্ছা ভালকে চোৱাচোন এই ওপৰত টুপি থাকিলে এক আমি কি বুলি কওঁ মনত আছে নে কি বুলি কওঁ একক ভেক্টৰ বুজি পাইছে নে একক ভেক্টৰ আচ্ছা তো ইয়াক আমি কেনেকৈ লিখিম implies a vector cross b vector is equal to a b sin theta n cap হৈছে কি a cross b ভেক্টৰ কৰাৰ পিছত যেটো ভেক্টৰ পাম সেই ভেক্টৰৰ দিশত একক ভেক্টৰ ভালকে মনত ৰাখিবা যদি মই a cross b সাপোজ a cross b ভেক্টৰ কৰাৰ পিছত মই এটা নতুন ভেক্টৰ পাইছো c যত c ভেক্টৰ ইজ ইকুৱেল টু হ'ব a b sin theta n cap তাৰ মানে n cap টো হৈছে c ৰ দিশৰ একক ভেক্টৰ বুজি পাইছা নে n cap টো হৈছে c ৰ দিশৰ একক ভেক্টৰ c মানে হৈছে a cross b কৰাৰ ফলত যেটো নতুন ভেক্টৰ পাম বুজিছেন আচ্ছা a ডট b কৰাৰ পিছত এখিনি আমি পাইছিলো না এখিনি কি ৰাখি আছিল এখিনি আছিল স্কেলাৰ ৰাখি এটা সংখ্যা যেনেকুৱা a ৰ মান 10 b ৰ মান 10 cos থিটা যেনেকুৱা হাফ বা √3/2 বা 1/2 এনেকুৱা এই গটেখিনি এটা সংখ্যা আছিল ঠিক ইয়াতেও এইখিনি মানে এইখিনি এটা সংখ্যা কিন্তু n cap ইয়াতে দিশ বুজাবলৈ এটা নতুন বস্তু আছে সেই কাৰণে তো এই গটেখিনি বস্তু ভেক্টৰ বনাইছে যদি এটো না থাকে n cap যদি না থাকে তেতিয়ালে এটা স্কেলাৰ হৈ যাব বুজি পাইছে নে যেহেতু a ক্ৰছ b ৰিজাল্ট এটা ভেক্টৰ হ'ব সেই কাৰণে সেই ভেক্টৰ হলে হি যদি এটা ভেক্টৰ তাৰ দিক বুজাব লাগিব না নাই দিক বুজাব লাগিব এটা দিক যদি বুজাব লাগে তেতিয়ালে এটা দিক বুজাবলৈ এটা সিম্বল ইউজ কৰিব লাগিব এটো হৈছে n cap যদি কোনবা এটো লিখা নাই তাৰ মানে এখিনি এতিয়া যিখিনি আছে সেইখিনি স্কেলাৰ ৰাখি এটা অকল মান আছে a ৰ মান b ৰ মান sin থিটাৰ মান তো আমি কি কৰিম n cap টো লগাম বুজি পাইছা নে আচ্ছা চাবা যদি মই দুইফালে মডুলাস লওঁ a ক্ৰছ b ৰ মডুলাস তেতিয়ালে কি হ'ব দুইৰ এই সাইডতো মডুলাস ল এইফালে মডুলাস ললে কিমান হ'ব a b sin থিটা n cap দুইফালে মই মডুলাস ললো আচ্ছা মডুলাসটো যদি ভগাই দিয়া মডুলাস 1 ভগাই দিলা b ভগাই দিলা তাৰ মানে এনেকুৱা হ'ব না মডুলাস অফ a মডুলাস অফ b মডুলাস অফ sin থিটা মডুলাস অফ n cap গোটেই কেটাক ভগাই দিয়া কিমান হ'ব মডুলাস অফ a মানে a মডুলাস অফ b মানে b মডুলাস অফ sin থিটা আচ্ছা sin থিটাৰ মডুলাস কি হ'ব মডুলাস মানে প্লাস অকল প্লাস ভ্যালুটো কথা কৈছে sin থিটা sin 30 মান ধৰাচোন কিমান হ'ব sin 30 কিমান হ'ব 1/2 টো কি এটা সংখ্যা এটা তাৰ যদি তুমি মডুলাস লো হি 1/2 এ হ'ব ন যদি মাইনাস থাকে প্লাস হৈ যাব কিন্তু sin 30 তো আমি জানো কি 1/2 তো sin এংগুলাৰ মডুলাস লোৱা নলোৱা একেই কথা বুজি পাইছা নে আচ্ছা আচ্ছা মডুলাস অফ n cap মানে কি একক ভেক্টৰ মডুলাস ললো মানে মান একক ভেক্টৰৰ মান কিমান 1 তো ইয়াতে লগত 1 মাল্টিপ্লাই হৈ আছে এতিয়া যিখিনি বস্তু বুজাইছে এতিয়া হ'ব স্কেলাৰ ৰাখি তাৰ মানে a ক্ৰছ b ৰ মডুলাস
a ক্ৰছ b যদি মই মডুলাছ লওঁ তেতিয়াহ'লে এটা স্কেলাৰ ৰাখি পাওঁ কিন্তু a ক্ৰছ b যদি মডুলাছ নলওঁ a ক্ৰছ b যদি সিম্পল মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমি এটা ভেক্টৰ ৰাখি পাওঁ বুজি পাইছেনে ডিফাৰেন্সটো আচ্ছা ইয়াতে আমি কি পাইছিলোঁ ইয়াতে পাইছিলোঁ a ডট b চাই কি ইয়াতে আমি কি পালোঁ মডুলাছ অফ a ক্ৰছ b ইকুয়াল টু a b sin থিটা ডিফাৰেন্সটো কি ইয়াতে মডুলাছ লোৱাৰ পিছত স্কেলাৰ আহিছে ইয়াতে মডুলাছ লোৱাৰ আগতে স্কেলাৰ আহিছে বুজি পাইছানে আচ্ছা আচ্ছা সব এইখিনি উঠাই লোৱা এইখিনি উঠাই লোৱা আচ্ছা এটা কোন মুছে দিও অকল ক্রস প্রোডাক্টটো দেখো আচ্ছা এতিয়া আমি কি পালো চলো চাবা আমি পালো a ক্রস b ৰ মডুলাস যদি মই লওঁ পাম a b sin থিটা n ক্যাপটো লিখিব নালাগে হৈছে নে আচ্ছা এটা স্পেশাল কেস চোৱা স্পেশাল বুলি নহয় কেস 1 চোৱা কেস 1 যদি ভেক্টৰ দুটা পৰস্পৰ লম্ব হয় তেন্তে থিটা ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী ভেক্টৰ দুটা যদি পৰস্পৰ লম্ব হয় তাৰ মানে a টু এনেকুৱা b টু এনেকুৱা এটো হ'ব 90 চোৱা এটো যদি মই ইয়াৰ পৰা এনেকৈ সিধা কৰি দিও কিমান হ'ব 90 আচ্ছা যদি এনেকুৱা সিচুৱেচন হয় তেতিয়ালে a এটো আৰু এটো কিমান আহিব চাবা এতেকে মডুলাস অফ a ক্রস মডুলাস অফ b ইজ ইকুয়াল টু কিমান হ'ব a b sin 90 sin 90 মানে 1 is equal to ab বুঝি পাইছা না তো a ক্রস b is equal to যদি ab হয় তেতিয়া হলে ভেক্টৰ দুটা এটা আনটোৰ লম্ব হয় বুঝি পাইছা না তো আমি কন্ডিশনটো লিখিম আছে না অর্থাৎ a আৰু b ভেক্টৰ দুটা পৰস্পৰ লম্ব হলে a ক্রস b মডুলাস is equal to ab হ'ব বুজি আছে নে কেস নম্বৰ 2 লোৱা কেস নম্বৰ 2 আচ্ছা ছোট বস কেস নম্বৰ 2 আছে না যদি ভেক্টৰ দুটা পৰস্পৰ সমান্তৰাল হয় সমান্তৰাল হলে কেনেকুৱা a যদি এনেকুৱা হয় b ও ইয়াৰ ওপৰতে যাব এটো হল b এটো হল a সমান্তৰাল ভেক্টৰ দুটা সমান্তৰাল ভেক্টৰৰ মাজৰ কোণ কিমান 0 ডিগ্ৰী a আৰু b একে দিশত গৈছে ইয়াৰ মাজৰ কোণ কিমান 0 এতেকে কিমান হ'ব আচ্ছা সমান্তৰাল হয় তেন্তে
থিতা ইজ ইকুয়াল টু 0 ডিগ্ৰী হ'ব এতেকে a ক্রস b ইজ ইকুয়াল টু a b sin 90 sin 90 কিমান হ'ব 0 আচ্ছা a ক্রস b বুঝিছেনে যদি এনেকুৱা দুটা ভেক্টৰ দেখা পায় এটাৰ ওপৰেদি আনটো গৈছে তেতিয়া হলে কি হ'ব হিয়তৰ ক্রস প্ৰডাক্টৰ মান 90 হ'ব আচ্ছা ইয়াতে কেস আৰু এটা ল'ব পাৰা যদি ভেক্টৰ দুটা পৰস্পৰ সমান্তৰাল হয় আৰু এটা যদি প্ৰতি সমান্তৰালও হয় আচ্ছা এটো লিখি লওঁ অৰ্থাৎ দুটা ভেক্টৰ পৰস্পৰ সমান্তৰাল হলে হিয়তৰ ক্রস পূৰণৰ মান শূন্য হয় ক্রস পূৰণৰ মান এটা মডুলাস আছে দেই ক্রস পূৰণৰ মান শূন্য আচ্ছা অকল সমান্তৰাল হলে শূন্য হয় নি নহয় প্ৰতি সমান্তৰাল হলেও শূন্য হ'ব চাবা কেস নম্বৰ 3 যদি ভেক্টৰ দুটা পৰস্পৰ আচ্ছা এটো কেস নম্বৰ 3 লিখিবা নেক্সট হ্যাঁ প্ৰতি সমান্তৰাল হয় তেন্তে থিতা ইজ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী হ'ব 180 যদি হয় sin এতে কিমান হ'ব আচ্ছা sin নহয় এটো 0 আছিল ইয়াৰ আগতে 0 আছিল দে এটো মই sin 90 বহাইছিল ন অলৰেডি তো তাতে 0 বহাবা এটো সমান্তৰাল হলে sin 0 মই এটো ভুলতে 90 বহাইছিল বুঝিছে নে আচ্ছা তো প্ৰতি সমান্তৰাল হলে কিমান হ'ব 180 ডিগ্ৰী তো sin 180 মানে তথাপিও 0 বুঝি পাইছে নে তথাপিও 0 আচ্ছা তো এতে কি লিখিম অর্থাৎ দুটা ভেক্টৰ পৰস্পৰ সমান্তৰাল প্ৰতি সমান্তৰাল হলে হেতৰ ক্রস পূৰণৰ মান কি আহিব 0 আহিব বুঝি পাইছে নে কন্ডিশনটো জাস্ট খালি যত যেনেকুৱা হয় এটো সিচুৱেশনত থিতা ইজ ইকুয়াল টু 0 ডিগ্ৰী তো ইয়াতে sin 0 বহাবা 0 আচ্ছা কেস নম্বৰ 3 বিপৰীত প্ৰতি সমান্তৰাল এটো এটা ভেক্টৰ ইয়াৰ মাজৰ কোণ কিমান 180 এটো আৰু এটো প্ৰতি সমান্তৰাল মানে বিপৰীত দিশত গতি কৰা না এবিলাক মিনিং কি অলৰেডি আগত কোৱা হৈছে আচ্ছা দুটা প্ৰতি সমান্তৰাল ভেক্টৰৰ মাজৰ কোণ সদায় 180 ডিগ্ৰী হৈছে না আচ্ছা আচ্ছা এতিয়া অলপ কিহৰ কথা পাতো চাবা a b আৰু b তুমি ক্রস কৰিছা a ক্রস b তুমি ৰিজাল্ট কি পাইছা এটা ভেক্টৰ c ভেক্টৰ হয়নে আচ্ছা তাৰ মানে তুমি c ভেক্টৰটো কেনেকৈ লিখিছা a ভেক্টৰ মডুলাস b vector modulus sin theta n cap implies c is equal to a b sin theta n cap the modulus of c কিমান পালা a b sin theta আচ্ছা চাবাচোন মডুলাসে কি দিয়ে মডুলাসে সির মান দিয়ে অকল বুঝি পাইছে না আচ্ছা সি নিজে এটা ভেক্টর রাখি হয়নে সি নিজে এটা ভেক্টর রাখি তো ইয়ার মান তো এখিনি পালা ঠিকই আছে দিক ইয়ার দিক কোৰ পৰা পাবা দুটা ভেক্টর a আৰু b মই ক্রস কৰিছো a আৰু b মই ক্রস কৰিছো ইহতৰ মাজৰ কোণ হ'ল থিতা
এতিয়া এ আৰু বি ভেক্টৰ তুমি যে পূৰণ কৰিলা, পূৰণ কৰাৰ ফলত তুমি এটা নতুন ভেক্টৰ পালা না নাই, চি। সেই চি ভেক্টৰটো কোনফালে হ'ব, দেখাত কেনেকুৱা? ইয়াতেতো গম পাইছোঁ এ আৰু বি দেখাত তেনেকুৱা, এ বৰ্ডৰ এইফালে গৈছে, বি বৰ্ডৰ এইফালে গৈছে। তো এই দুটা পূৰণ কৰাৰ পিছত চি নতুন ভেক্টৰ হ'লে চিটো কোনফালে যাব? প্ৰশ্ন আহেনে? চিটো কোনফালে যাব? তো এতিয়া আমি চিৰ দিশৰ কথা আলোচনা কৰিম, বুজি পাইছানে? আচ্ছা, তো এইটো হৈছে চিৰ মান, যিটো আমি অলৰেডি পালোঁ। আৰু ইয়াতে সেই ভেক্টৰ দুটাৰ মাজৰ কোণ চেঞ্জ কৰি আমি ইয়াতে তিনিটা কণ্ডিশ্যন পঢ়িলোঁ, ক'ত কেনেকুৱা হ'ব। আচ্ছা, কণ্ডিশ্যন কেইটাত কি পঢ়িলোঁ? যদি দুটা ভেক্টৰ সমান্তৰাল হয়, এনেকুৱা, এইটো এ এইটো বি, বুজি পাইছানে? এনেকুৱা, তো দুটা ভেক্টৰ যদি সমান্তৰাল হয়, ইহঁতৰ ক্ৰছ পূৰণৰ মান 0 হয়, বুজি পাইছানে? প্ৰতি সমান্তৰাল হ'লেও 0 হয়। আচ্ছা, দুটা ভেক্টৰ যদি লম্ব হয়, তেতিয়াহ'লে কিমান হয়? এ ক্ৰছ বিৰ মান এ বি হয়। এতিয়া তোমাক কুৱেশ্যনত চেক কৰিব দিলে, দুটা ভেক্টৰ দিয়া আছে যে এই ভেক্টৰ দুটা পৰস্পৰ লম্ব হয় নে নহয় চেক কৰা। আচ্ছা, ইয়াত তোমাক কেনেকৈ দিব যে এই ভেক্টৰ দুটা পৰস্পৰ সমান্তৰাল হয় নে নহয় চেক কৰা। তুমি কি কৰিবা? ভেক্টৰ দুটা ক্ৰছ প্ৰডাক্ট কৰিবা। যদি আনসাৰ 0 আহিছে, তেতিয়াহ'লে ভেক্টৰ দুটা পৰস্পৰ কি হয়? সমান্তৰাল হয়। যদি 0 অহা নাই, সমান্তৰাল নহয়। আচ্ছা, ঠিক তেনেকুৱা ইয়াৰ আগত আমি ডট প্ৰডাক্টৰ কুৱেশ্যন কৰিছোঁ। যদি তাতে আহে যে এই ভেক্টৰ দুটা লম্ব হয় নে নহয় চেক কৰা। আচ্ছা, ডট প্ৰডাক্টত আমি কি কৰিছিলোঁ? দুটা ভেক্টৰ কেতিয়া লম্ব হৈছিলে? যেতিয়া সিহঁতৰ ডট পূৰণৰ মান 0 হৈছিলে। এনেকুৱা পাইছিলোঁ নে? মনত আছেনে? এ ডট বি যদি 0 হয়, তেতিয়াহ'লে আমি কওঁ এ পাৰপেণ্ডিকুলাৰ বি, এ বিৰ পৰস্পৰ লম্ব। কিন্তু ইয়াতে কি হ'ব? যদি এ ক্ৰছ বি 0 হয়, তেন্তে এ পেৰালেল বি হ'ব। তো কুৱেশ্যনত তোমাকতো কৈ দিয়া নাথাকে যে এইটো তুমি ডট প্ৰডাক্ট কৰি উলিওৱা বা ক্ৰছ প্ৰডাক্ট কৰি উলিওৱা, এইটো তোমাক কৈ দিয়া নাথাকে। কিন্তু তুমি এইটো জানিব লাগিব যে মোক যদি ডট প্ৰডাক্টৰ কুৱেশ্যন কৰিব দিছে, যদি লম্ব হয় নে নহয় এইটো সুধিছে, তেতিয়াহ'লে তুমি বেষ্ট হ'ব ডট প্ৰডাক্টত যোৱাটো। কাৰণ ডট প্ৰডাক্ট ইজি আছে, পটককৈ 0 হয় নে নাই তুমি 1 মিনিটত চেক কৰিব পাৰিবা, আধা মিনিটতে চেক কৰিব পাৰিবা, বুজি পাইছানে? যদি কয় যে ভেক্টৰ দুটা পৰস্পৰ সমান্তৰাল হয় নে নহয় চেক কৰা, তেতিয়াহ'লে তুমি ক্ৰছ প্ৰডাক্টত যোৱা। যদি ক্ৰছ প্ৰডাক্ট 0 হয়, ভেক্টৰ দুটা সমান্তৰাল হয়। যদি ক্ৰছ প্ৰডাক্টটো 0 নহয়, আচ্ছা, যদি কোনোবাই যে ছাৰ মই এটা কৰিম, ডট প্ৰডাক্টতে কৰিম বা ক্ৰছ প্ৰডাক্টতে কৰিম, ভেক্টৰ দুটা লম্ব হয় নে নহয় এইটো মই ক্ৰছ প্ৰডাক্টৰ থ্ৰুতে কৰিম, তেতিয়াহ'লে তুমি কি কৰিব লাগিব? একবাৰ এ ক্ৰছ বি কৰিব লাগিব, তাৰ মডুলাছ ল'ব লাগিব, ইকুৱেশ্যন নম্বৰ 1। তাৰপিছত এৰ মান ওলাব লাগিব, বিৰ মান ওলাব লাগিব, সেই দুটাকো পূৰণ কৰিব লাগিব। এই দুটা পূৰণ কৰি আৰু এইখিনি কৰি যদি চেম পাইছা, তেতিয়াহ'লে ভেক্টৰ দুটা লম্ব হয়, বুজি পাইছানে? তো সেইকাৰণে মই কৈ আছোঁ, যদি কুৱেশ্যনত আহে যে ভেক্টৰ দুটা পৰস্পৰ লম্ব হয় নে নহয় চেক কৰা, যেতিয়া লম্বৰ লগত ৰিলেটেড কুৱেশ্যন আহিব, তেতিয়াহ'লে ডট প্ৰডাক্টত গুচি যাবা। আৰু যদি সমান্তৰাল হয় নে নহয় এনেকুৱা টাইপ কুৱেশ্যন আহিব, তুমি ক্ৰছ প্ৰডাক্টত গুচি যাবা, তোমাৰ কাৰণে ইজি হ'ব, বুজি পাইছানে? আচ্ছা, তো এইখিনি আমি পালোঁ চিৰ মান। তো নেক্সট আমি চিৰ দিশৰ কথা আলোচনা কৰিম। আচ্ছা, এনেকৈ লিখা, ষ্টাৰ মাৰ্ক কৰি লিখিবা, যিহেতু দুটা ভেক্টৰ ক্ৰছ পূৰণ কৰিলে এটা ভেক্টৰ পোৱা যায়, গতিকে
গতিকে সেই ভেক্টৰৰ দিশ যেহেতু দুটা ভেক্টৰ ক্ৰছ পূৰণ কৰিলে এটা ভেক্টৰ পোৱা যায় গতিকে সেই ভেক্টৰটোৰ দিশ নিৰ্ণয় কৰিবলৈ দুটা সূত্ৰ ব্যৱহাৰ কৰা হয় তাৰমানে এইটো ভেক্টৰ A এইটো ভেক্টৰ B ইহঁতৰ মাজৰ কোণ থিটা বুজি পাইছানে আচ্ছা ইয়াতো মই বাৰে বাৰে এটা কথা কওঁ যদি A ক্ৰছ B কৰা তো আমি লিখিম A ক্ৰছ B যদি B ক্ৰছ A কৰা তেতিয়াহ'লে আমি আগত B লিখিম B ক্ৰছ A আচ্ছা A ক্ৰছ B কৰিলে এটা ভেক্টৰ পাম C B ক্ৰছ A ভেক্টৰ কৰিলে এটা আমি ভেক্টৰ পাম তা এটো এতিয়া C পাও নে কি পাও হেতু মই এটো পিছত অলপ উল্লেখ কৰিম বুজি পাইছানে আচ্ছা দুটা সূত্ৰ ব্যৱহাৰ কৰা তাৰে এটা হৈছে স্ক্ৰু ৰুল স্ক্ৰুৰ সূত্ৰ স্ক্ৰুৰ সূত্ৰ নাম্বাৰ 2 ৰাইট হ্যান্ড থাম্ব ৰুল হো হাতৰ বুঢ়া আঙুলি নীতি এনেকুৱা চাগে কিবা হো হাতৰ বুঢ়া আঙুলিৰ নীতি বুঢ়া আঙুলিৰ নীতি ওই ৰবচোন তোমাৰ কি বেয়া হৈ গ'ল বোৰ্ডটো ডিসপ্লেস হৈছে নেকি হৈছে নে আচ্ছা এখানে লিখি দেখাচোন আচ্ছা তো এতিয়া আমি এটা সূত্ৰ চাম স্ক্ৰু ৰুলটো ফাৰ্ষ্টত কি কয় তাৰ পিছত চাম থাম্ব ৰুল আচ্ছা দুয়োটা ৰুল দুয়োটা সূত্ৰ একেই বুজাব বুজি পাইছানে জাস্ট সুবিধাৰ কাৰণে যে তোমাৰ যোনটো মানে ইজি লাগে হেতু ইউজ কৰিলে হ'ল আচ্ছা এই ৰুল দুটা আমি কিয় ইউজ কৰিম কিয় ব্যৱহাৰ কৰিম আমি যে দুটা ভেক্টৰ পূৰণ কৰি যেটো ভেক্টৰ পাম সেই ভেক্টৰটো ফলাফলত যেটো ভেক্টৰ পাম সেই ভেক্টৰটোৰ দিশ নিৰ্ণয় কৰিবলৈ এই দুটা ব্যৱহাৰ কৰে স্ক্ৰু ৰুল আৰু থাম্ব ৰুল হৈছে নে আচ্ছা চাবা তো প্ৰথমত চাবা স্ক্ৰু ৰুল স্ক্ৰু ৰুলে কি কয় আগতে শুনি লবা A B ইহঁতৰ মাজৰ কোণ থিটা ভালকে বুজি লোৱা স্ক্ৰু ৰুলে কি কয় যে যি দুটা ভেক্টৰ আচ্ছা মই ওলাব কি কৈ আছো A ক্ৰছ B ৰ দিশ A ক্ৰছ B ৰ দিশ ওলাব কৈ আছো তো স্ক্ৰু ৰুলে কি কয় যে A আৰু B ভেক্টৰ দুটা
অৰ্থাৎ যি দুটা ভেক্টৰৰ পূৰণফলৰ দিশ ওলাব গৈ আছে সেই ভেক্টৰ দুটা যি বিন্দুৰ পৰা ওলাইছে কোন বিন্দুৰ পৰা ওলাইছে এইটো বিন্দুৰ পৰা ওলাইছে না এটা সেই বিন্দুত এটা স্ক্ৰু ৰাখা স্ক্ৰু চাইছানে মোৰ হাতত এটা আছে চাগে ৰবা where is the screw এনেকুৱা টাইপ আৰু ধৰা এইটো স্ক্ৰু বুজিছে নে এইটো স্ক্ৰু আচ্ছা যেহেতু এইটো দেখা নাযাব তো কলমটো স্ক্ৰু বুলি ভাবা সেইটো ডাঙৰ স্ক্ৰু আৰু আচ্ছা কি কৈছে যে ভেক্টৰ দুটা যি বিন্দুৰ পৰা ওলাইছে সেই বিন্দুত তুমি স্ক্ৰুটো ৰাখা কেনেকৈ ৰাখিবা ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে আচ্ছা এ আৰু বি ভেক্টৰ দুটা কোনখন তলত আছে বৰ্ডৰ ওপৰত আছে না এ বৰ্ডৰ ওপৰত আছে বি বৰ্ডৰ ওপৰত আছে তেল এ আৰু বি এই বৰ্ডৰ এই তলখনৰ আছে স্ক্ৰুখন এই বৰ্ডৰ তলখনৰ লম্বভাৱে ৰাখিব দিছে এনেকৈ ক'ত ৰাখিবা য'ৰ পৰা ভেক্টৰ দুটা ওলাইছে ইয়াতে ৰাখা বুজিছেনে ৰাখিলা আচ্ছা এতিয়া কি কৈছে স্ক্ৰুটো সব ইয়াতে মই লিখি লওঁ এ ক্ৰছ বি এইটো ওলাব লাগে হা তো স্ক্ৰুটো কি কৰা এৰ পৰা বি লৈ ঘূৰোৱা এৰ পৰা বি লৈ এনেকৈ ঘূৰোৱা এৰ পৰা বি লৈ এনেকুৱা যদি স্ক্ৰুটো তুমি এনেকৈ ঘূৰোৱা স্ক্ৰুটো কোনফালে গতি কৰিব ভাবা আজিলৈকে স্ক্ৰু হাতত লৈ পাইছানে ছোৱালীখিনিতো বাৰু পোৱা নাই ল'ৰাখিনি পাইছানে নাই পোৱা নেকি আজি স্ক্ৰু চাবা কাঠমিস্ত্ৰী যদি ঘৰত যায় ঘৰত তুমি লৈ চাবা একবাৰ আৰু এনেকৈ ঘূৰাবা চাও কি হয় এনেকৈ যদি ঘূৰাও স্ক্ৰুটো খুলিব যেন লাগে ইমাজিন কৰাচোন আমি কিবা এটা বস্তু যদি লগাব যাওঁ আমি এনেকৈ লগাওঁ খুলিবলৈ হ'লে এনেকুৱা ন আচ্ছা তো মই এৰ পৰা বি লৈ যদি এনেকৈ ঘূৰাওঁ স্ক্ৰুটো লাহে লাহে বাহিৰ ফালে ওলাই আহিব হয়নে স্ক্ৰুটো এনেকৈ বাহিৰ ফালে ওলাব তাৰমানে এ ক্ৰছ বিৰ দিশ হ'ব বাহিৰৰ ফালে আচ্ছা মান কিমান হ'ব মানটো অলৰেডি ওলাই থৈছোঁ এ বি সাইন থিটা এন কেপ মানে বাহিৰৰ ফালে বুজি পাইছানে আচ্ছা সিমিলাৰলি বি ক্ৰছ এ কৰা বি ক্ৰছ এ কৰিলে সেই একেই এ আৰু বি ভেক্টৰ দুটা যিটো বিন্দুৰ পৰা ওলাইছে তাত তুমি স্ক্ৰু ৰাখা স্ক্ৰু এইবাৰ তুমি বিৰ পৰা এ লৈ ঘূৰোৱা প্ৰথম ভেক্টৰৰ পৰা দ্বিতীয় ভেক্টৰলৈ ঘূৰোৱা কেনেকুৱা বিৰ পৰা এ লৈ আগতে ঘূৰাইছোঁ এৰ পৰা বি লৈ এবাৰ বিৰ পৰা এ লৈ তো এনেকুৱা এনেকৈ ঘূৰালে এনেকৈ মই যদি বিৰ পৰা এ লৈ ঘূৰাওঁ তেতিয়াহ'লে স্ক্ৰুটো কোনফালে যাব স্ক্ৰুটো যাব ভিতৰৰ ফালে ন ভিতৰৰ ফালে আচ্ছা চাবাচোন এ ক্ৰছ বিৰ দিশ কোনফালে বাহিৰৰ ফালে বি ক্ৰছ এৰ দিশ ভিতৰৰ ফালে দুটা কি ওলোটা হয়নে দিশ ওলোটা হয়নে নাই সেইকাৰণে এইটো কেনেকৈ লিখে এইটো লিখে এ ক্ৰছ বি ইজ ইকুৱেল টু মাইনাছ বি ক্ৰছ এ মাইনাছটো কিয় আহে কাৰণ এ ক্ৰছ বিৰ যিটো দিশ বি ক্ৰছ এৰ ওলোটা বুজি পাইছানে আচ্ছা ডট প্ৰডাক্টত আমি কি কৰিছোঁ এ ডট বি ইজ ইকুৱেল টু বি ডট এ কোনো মাইনাছৰ কথা নাছিল আচ্ছা তাৰমানে ডট প্ৰডাক্টে কি ক্ৰম বিনিময় বিধি মানি চলিছিল ক্ৰছ পূৰণে ক্ৰম বিনিময় বিধি মানি চলিবনে নচলে কাৰণ ইয়াতে মাইনাছ আহি যাব বুজি পাইছানে তো এইটো হৈছে ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ মাজত এটা ডিফাৰেঞ্চ বুজি পাইছা আচ্ছা
তো এইটো আমি কিহেদি ওলালো স্ক্ৰু ৰুল তো স্ক্ৰু ৰুলটো এটা কাম কৰা অলপ সিম্পলি লিখি লোৱা স্ক্ৰু ৰুল কেনেকৈ লিখিবা চাবা এনেতো এছামিছত পোৱাটো বহুত টান ইংলিছৰ পৰা মই ট্ৰান্সলেট কৰি লিখিছোঁ লিখিবা ভেক্টৰ দুটা যি বিন্দুৰ পৰা প্ৰস্থান কৰিছে বা ওলাইছে সহজ ভাষাত লেখা ওলাইছে সেই বিন্দুত স্ক্ৰু এটা ভেক্টৰ দুখন থকা ভেক্টৰ দুটা থকা তল খনৰ লম্বভাৱে ৰাখি প্ৰথম ভেক্টৰটোৰ পৰা দ্বিতীয় ভেক্টৰটো লৈ ঘূৰালে স্ক্ৰুটো যি দিশত গতি কৰিব সেই দিশটো হ'ব ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ বুজি পাইছেনে কি লিখিছোঁ অলপ ভালকৈ চোৱা মিলিছেনে নাই ভেক্টৰ দুটা যি বিন্দুৰ পৰা ওলাইছে ইয়াতে ৰাখিম সেই বিন্দুত স্ক্ৰু এটা ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে ৰাখি সেই বিন্দুত ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে ৰাখি প্ৰথম ভেক্টৰটোৰ পৰা দ্বিতীয় ভেক্টৰটোলৈ ঘূৰালে স্ক্ৰুটো যি দিশত গতি কৰিব সেই দিশটো হ'ব ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ বাস ধুনীয়া লিখি লোৱা বুজি পাইছানে আচ্ছা তো আমি এই হিসাব মতে ইয়াতে আমি কি কৰিছোঁ স্ক্ৰু ৰাখিছোঁ স্ক্ৰুটো এনে চাবা প্ৰত্যেকটো পইণ্ট ইম্পৰ্টেণ্ট স্ক্ৰুটো ক'ত ৰাখিছোঁ ভেক্টৰ দুটা যি বিন্দুৰ পৰা ওলাইছে তাত কেনেকৈ ৰাখিছোঁ ভেক্টৰ দুটা থকা তলখনৰ লম্ব দিশত এনেকৈ যদি কোনোবা এনেকৈ থোৱা এনেকৈ থলে নহ'ব কাৰণ এই তলখনৰ লম্বভাৱে এতিয়া এইটো নহয় স্ক্ৰুটো এই বৰ্ডৰ লম্বভাৱে ৰাখিব লাগিব বুজি পাইছানে এনেকৈ ৰাখিলে নহ'ব তো ভেক্টৰ দুটা যি বিন্দুৰ পৰা ওলাইছে সেই বিন্দুত ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে ৰাখি প্ৰথম ভেক্টৰটোৰ পৰা দ্বিতীয় ভেক্টৰটোলৈ ঘূৰালে স্ক্ৰুটো যি দিশত গতি কৰিব সেই দিশটো হ'ব ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ বুজি পাইছানে আচ্ছা ভেক্টৰ দুটাৰ পূৰণফল বুলি ক'লে প্ৰথমটো পূৰণ দ্বিতীয়টো হেতুৰ দিশ হ'ব দ্বিতীয়টো পূৰণ প্ৰথমটো নহয় বুজি পাইছানে আচ্ছা হ'ব আচ্ছা নেক্সট কি কৈছে নেক্সট লটো হৈছে
থাম ৰুল ৰাইট হেণ্ড থাম ৰুল বুলিও কোৱা সিম্পলি থাম ৰুল বুলি কোৱা থাম ৰুল চাবা এইটো আৰু ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট প্লাছ ইণ্টাৰেষ্টিং হয় কি কৈছে যি দুটা ভেক্টৰ তুমি পূৰণ কৰিব গৈ আছা তাৰে প্ৰথম ভেক্টৰটো তুমি ডিসাইড কৰা প্ৰথম ভেক্টৰটো তুমি ডিসাইড কৰা আচ্ছা মই a ক্ৰস b উলিয়াম যদি a ক্ৰস b উলিয়াও তেতিয়াহ'লে a টো হ'ব মোৰ প্ৰথম ভেক্টৰ b টো হ'ব দ্বিতীয় ভেক্টৰ যদি মই b ক্ৰস a উলিয়াও b টো হ'ব প্ৰথম ভেক্টৰ a হ'ব দ্বিতীয় ভেক্টৰ বুজি পাইছানে আচ্ছা তো তুমি কি কৰিব লাগিব তোমাৰ হৌ হাতখন বুজিছ না সবৰে হৌ হাতটো আছে আচ্ছা হৌ হাতখন এনেকুৱা ষ্ট্ৰেট যেনেকৈ আশীৰ্বাদ দিয়ে এনেকৈ ষ্ট্ৰেট কৰি প্ৰথম ভেক্টৰটোৰ ওপৰত এনেকৈ ৰাখিব লাগিব যাতে দ্বিতীয় ভেক্টৰটোৱে তোমাৰ হাতখনৰ তলি দেখা পায় ভালকৈ শুনিবা তোমাৰ হাতখন এনেকুৱা ষ্ট্ৰেট কৰি প্ৰথম ভেক্টৰটোৰ ওপৰত মই আঁকিলো ভালকৈ এইটো তোমাৰ হৌ হাতখন প্ৰথম ভেক্টৰটোৰ ওপৰত এনেকৈ ৰাখা যাতে দ্বিতীয় ভেক্টৰটোৱে তোমাৰ হাতখনৰ তলি দেখা পায় আচ্ছা ঠিক আছে মই প্ৰথমটোৰ ওপৰত হাত ৰাখিব মই a ক্ৰস b উলিয়াম তো a ক্ৰস b উলালে সেই হিচাপত a হ'ব মোৰ প্ৰথম ভেক্টৰ তো প্ৰথমটো ভেক্টৰৰ ওপৰত মোৰ হাত ৰাখিব লাগে তে হাত মই এনেকৈ ৰাখিম নে এনেকৈ ৰাখিম নে এনেকৈ ৰাখিম নে কেনেকৈ ৰাখিম তো প্ৰথম কথা হ'ল ভেক্টৰটোৰ ডাইৰেকশ্যনত এই আঙুলিবিলাক থাকিব এনেকুৱা আৰু ৰাখিব লাগিব যাতে b এ তোমাৰ হাতৰ তলি দেখা পায় সো মই যদি এনেকৈ থৈ দিওঁ b এ মোৰ হাতৰ তলিখন দেখা পাব এনেকুৱা বুজি পাইছানে আচ্ছা এই হাতখন ৰাখিবা কেনেকৈ বোৰ্ড এৰ ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে বুজি পাইছানে যদি তুমি এনেকৈ ৰাখা এনেকৈ ৰাখিলে নহব a আৰু b যিখন তলত আছে তোমাৰ হাতখন সেইখন তলতে গুচি গ'ল চোৱা এনেকৈ ৰাখিলে সেইখন হাতখন তোমাৰ সেইখন তলতে গুচি গ'ল তো তোমাৰ হাতখন এনেকৈ ৰাখিব লাগিব যাতে a আৰু b ভেক্টৰ দুটাত যিখন তলত আছে সেই তলখনৰ লম্বভাৱে থাকে এনেকুৱা এই তলখন বৰ্ডৰ লম্বভাৱে এনেকুৱা এৰ ওপৰত ৰাখি এই আঙুলিকেইটা বুঢ়া আঙুলি নহয় এইকেইটা দ্বিতীয় ভেক্টৰৰ ফালে এনেকৈ ঘূৰোৱা বুঢ়া আঙুলিটি অটোমেটিক্যালি যি ফালে দেখাইছে সেইটো হ'ব a ক্ৰস b ৰ দিশ বুজি পাইছানে কি কৈছো হাতখন প্ৰথম ভেক্টৰটোৰ ওপৰত ৰাখিলো দ্বিতীয় ভেক্টৰ ফালে আঙুলিকেইটা ঘূৰাইছো বুঢ়া আঙুলি অটোমেটিক্যালি যি ফালে দেখাইছে সেইটো হ'ব a ক্ৰস b ৰ দিশ কোন ফালে দেখাইছে বাহিৰৰ ফালে দেখাইছে বুজি পাইছানে আচ্ছা তো a ক্ৰস b ৰ দিশ বাহিৰৰ ফালে বুজি পাইছা আচ্ছা এতিয়া b ক্ৰস a উলিয়াইছোৱা b ক্ৰস a এতিয়া এইটো হিচাপত প্ৰথম ভেক্টৰ কোন প্ৰথম ভেক্টৰ হ'ব b এতিয়া মই হাতখন ক'ত ৰাখিব লাগিব b ভেক্টৰৰ ওপৰত ৰাখিব লাগিব আচ্ছা ৰাখা মই ৰাখিলো এনেকৈ যদি মই ৰাখো a ভেক্টৰটোৱে মোৰ হাতৰ তলিখন দেখা পাবনে নাপায় তো তুমি ৰাখিব লাগিব এনেকৈ বুজি পাইছানে এনেকৈ ৰাখিব লাগিব এতিয়া b ৰ পৰা a লৈ ঘূৰোৱা এইটো প্ৰথম ভেক্টৰ দ্বিতীয় ভেক্টৰ কি a তো a লৈ ঘূৰোৱা বুঢ়া আঙুলি কোন ফালে দেখাইছে ভিতৰ ফালে না তো b ক্ৰস a ৰ দিশ হ'ব ভিতৰ ফালে বুজি পাইছানে বুজি পাইছা কোনটো ইজি লাগিছে স্ক্ৰু ৰুল নে থাম ৰুল দুয়োটা ইজি যদি এপ্লাই কৰিব পাৰা আচ্ছা এই বস্তুটো এই দিশটো ওলোৱা যদি কোনোবাৰ প্ৰবলেম আছে দেন লেকচাৰ ৰিপিট কৰি আকৌ চোৱা কাৰণ এটো যদি নোৱাৰা দিশটো ওলাব যদি নোৱাৰা ক্ৰছ প্ৰন উলিয়াব নোৱাৰা বহুত ডাঙৰ প্ৰবলেমত পৰি যাবা বুজি পাইছানে তো এটো ডাইৰেকশ্যনটো যেনেকৈ হোক তুমি বুজিব লাগিব এতিয়া স্ক্ৰু ৰুল কোৱা বা থাম ৰুল কোৱা একফালে না একফালে বুজিব লাগিব যিকোনো এটা হলে হ'ব বুজি পাইছানে আচ্ছা তো আমি
চালো কি থাম ৰুল আৰু স্ক্ৰু ৰুল দুয়োটাতে এইটো বাহিৰ ফালে পাইছোঁ এইটো ভিতৰ ফালে পাইছোঁ তো যিকোনো এটা তুমি ভালকৈ শিকা এটা তুমি এপ্লাই কৰিব শিকা হৈছে আচ্ছা থাম ৰুলটো আমি কি লিখিম কেনেকৈ লিখিবা ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে সোঁ হাতখন প্ৰথম ভেক্টৰটোৰ ওপৰত সোঁ হাতখন প্ৰথম সেন্টেন্সটো ডাঙৰটো মিলাওটো অসুবিধা প্ৰথম ভেক্টৰটোৰ ওপৰত এনেকৈ ৰখা যাতে দ্বিতীয় ভেক্টৰটোৱে হাতৰ তলিখন দেখা পায় এনেকৈ ৰাখা যাতে হাতৰ তলিখন দেখা পায় আচ্ছা নেক্সট আঙুলি কেইটা আঙুলিবোৰ আচ্ছা আঙুলিবোৰ ক'লে বুঢ়া আঙুলি নহয় বুঢ়া আঙুলি বাদ দি আঙুলিবোৰ দ্বিতীয় ভেক্টৰটোলৈ ঘূৰালে বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰা দিশটোৱে ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ বুজাব আচ্ছা ভালকৈ পঢ়ি চোৱাচোন ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে সোঁ হাতখন প্ৰথম ভেক্টৰটোৰ ওপৰত এনেকৈ ৰখা যাতে দ্বিতীয় ভেক্টৰটোৱে হাতৰ তলিখন দেখা পায় আচ্ছা আঙুলিবোৰ দ্বিতীয় ভেক্টৰটোলৈ ঘূৰালে বুঢ়া আঙুলিয়ে নিৰ্দেশ কৰা দিশটোৱে ভেক্টৰ দুটাৰ পূৰণফলৰ দিশ বুজাব হৈছেনে মিলিছেনে বস্তুটো চাবা ইংলিছতো লিখা থাকে তাৰ পৰা ট্ৰান্সলেট কৰিব লাগে ইংলিছত কি কৈছে যে প্লেচ ইউৰ ৰাইট হেণ্ড অন দ্য ফাৰ্ষ্ট ভেক্টৰ ইন such a way that the second vector can see your palm এটো palm হাতৰ তলিখন যাতে দেখা পায় বুঝছেনে curl the fingers from first vector to second vector then the thumb will point the direction of resultant vector যেটো ভেক্টৰ আমি পূৰণ কৰি পাম হেতুৰ ডাইৰেকশনটো থামে দিব বুঢ়া আঙুলিটিয়ে দিব না ঠিক ইয়াতে চোৱা ভেক্টৰ দুটা থকা তলখনৰ লম্বভাৱে ভেক্টৰ ইয়াতে আছে তোমাৰ লম্বভাৱে প্ৰথম ভেক্টৰটোৰ ওপৰত এনেকৈ ৰখা এনেকৈ ৰাখিলো যাতে দ্বিতীয় ভেক্টৰটোৱে হাতৰ তলিখন দেখা পায় হৈছে আচ্ছা তাৰ পিছত আঙুলিবোৰ দ্বিতীয় ভেক্টৰটোৰ ফালে ঘূৰোৱা বুঢ়া আঙুলিয়ে যেটো দিশ নিৰ্দেশ কৰিছে হেতু হ'ব a ক্ৰছ b ৰ পূৰণফলৰ দিশ কোনফালে নিৰ্দেশ কৰিছে বাহিৰৰ ফালে বুজি পাইছানে
আচ্ছা টাইম কিমান হৈছে এইখিনি অলপ চাই লওঁ হা তো আজিৰ লেকচাৰখিনিত এইখিনি আছিল যদি নেক্সট টপিক ষ্টাৰ্ট কৰোঁ লেকচাৰ বহুত ডাঙৰ হৈ যাব বুজি পাইছেনে তো ইয়াৰ পিছত আমি ভেক্টৰিয়েল যিটো কাৰ্টেজিয়ান ফৰ্ম আছে যেনেকুৱা ধৰা a = 2i + 3j এনেকুৱা 4k এইবিলাক আছিল যে এনেকুৱা দুটা ভেক্টৰ দিয়া থাকিলে তেতিয়া ক্ৰছ পূৰণ কেনেকৈ কৰে বুজিছেন আকৌ তাতে মান কেনেকৈ ওলায় একক ভেক্টৰ কেনেকৈ উলিয়ায় সেইবিলাক কথা আমি তাতে আলোচনা কৰিম নেক্সট লেকচাৰত কিন্তু এইটো লেকচাৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিল এইটো ক্ৰছ পূৰণ বুজি পাইছেনে ক্ৰছ পূৰণৰ দিশ তুমি উলিয়াব পাৰিব লাগিব এতিয়া স্ক্ৰু ৰুল ইউজ কৰা বা তুমি থাম্ব ৰুল ইউজ কৰা যেটো তোমাৰ সুবিধা হয় আৰু যদি দুয়োটা বুজি পোৱা হেতুটো আৰু ভাল হয়নে আচ্ছা তো নোটছখিনি কৰি ল'বা এইখিনি আৰু লেকচাৰটো যদি কিবা পইণ্ট বুজি নোপোৱা আছা ঘূৰি পৰা আকৌ চোৱা তথাপি যদি বুজি নোপোৱা তেতিয়া তলত কমেণ্ট কৰিবা কাৰণ ইয়াত মই বাৰে বাৰে কৈ আছোঁ যদি এইটো ক্ৰছ প্ৰডাক্টৰ যোনটো দিশ সেইটো যদি ধৰিব নোৱাৰা আমি বহুত প্ৰব্লেমত পৰি যাম বুজি পাইছেনে কাৰণ আমি ইয়াৰ পিছত কি কৰিম i j k তিনটা আছিল না এনেকুৱা i j k এইটো ভালকৈ মনত ৰাখিবা i j k এই তিনটা এতিয়া i ক্ৰছ j কৰিম বা j ক্ৰছ i কৰিম এইটো i ন i ক্ৰছ j কৰিম j ক্ৰছ i কৰিম i ক্ৰছ k কৰিম তো তেতিয়া i ক্ৰছ j কৰিলে এনসার কি হ'ব ইত্যাদি ইত্যাদি কথা তো আমাৰ ডাইৰেকশনটো বহুত ইম্পৰ্টেণ্ট শিকিবা ভালকে লেকচাৰ লাগিলে আকৌ ব্যাক কৰি চাবা অলপমান ঠিক আছে না তো হ'ব আজিলৈকে এইখিনি নেক্সট আমি কাৰ্টেজিয়ান ফৰ্মত পূৰণফলটো কেনেকৈ লয় সেইটো শিকাম ঠিক আছে গুড নাইট